গুৱাহাটীৰ ভূতনাথৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মূৰ কিন্নৰৰ লগতে ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই হত্যাকাণ্ডত দীৰ্ঘদিনৰ পৰা ভূতনাথত চলি আহিছে ড্ৰাগছৰ বেখা কিন্নৰৰ অতপালিৰ বাবে অতিষ্ঠ হৈছে শান্তিপুৰ অঞ্চলৰ ৰাইজ ডাক সেৱত চাকৰি কৰিছিল মৃত হৰেশ্বৰ ডেকাই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৰ ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বৰ্তমানলৈকে কিন্তু এই ঘটনাৰ জড়িত সন্দেহত আটক হৈছে তিনিজনক আটক কৰা হৈছে আৰক্ষী আটাইকেইজনকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ঘটনা সন্দৰ্ভত আৰক্ষী ইতিমধ্যে সেই স্থানত থকা চিচিটিভি ফুটেজো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে উল্লেখ্য যে সোমবাৰে কিন্নৰে মৰিয়াই হত্যা কৰিছিল হৰেশ্বৰ ডেকা মৃত্যুৰ পূৰ্বে লোকজনে দিছিল ঘটনাৰ ভয়ংকৰ তথ্য যুৱকজনৰ মোবাইলত আবদ্ধ ঘটনাৰ শিখৰণকাৰী বিৱৰণ পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল হৰেশ্বৰ ডেকা চিকিৎসাধীন অৱস্থাত জিএম চিটত মৃত্যু হয় লোকজনৰ মৃত হৰেশ্বৰ ডেকাৰ ঘৰ শান্তিপুৰত বুলি জানিব পৰা গৈছে উল্লেখ কৰিব বিচাৰিছো গুৱাহাটীৰ ভূতনাথত এই ঘটনা হত্যাকাণ্ড সম্প্ৰতি চাঞ্চল্য সৃষ্টি কৰিছে কিন্নৰৰ লগতে ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে এই হত্যাকাণ্ডত আৰু যি সময়ত ড্ৰাগছ মুক্ত অসম গঢ়াৰ চেষ্টা চলাইছে প্ৰশাসনে ৰাজ্য চৰকাৰে সেই সময়ছোৱাতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে এটা হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সেই হত্যাকাণ্ডটো ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে এই ঘটনাৰে আৰু অধিক ঘটনা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন মহলত দীৰ্ঘদিনৰ পৰা আমি উল্লেখ কৰিছো ভূতনাথত চলি আহিছিল ড্ৰাগছৰ বেখা মুকলিভাৱে সেই ড্ৰাগছৰ বেখা চলি আহিছিল কিন্নৰৰ অতপালিৰ বাবে অতিষ্ঠ হৈ পৰিছিল সেই অঞ্চলটোৰ শান্তিপুৰৰ ৰাইজ ডাক সেৱত চাকৰি কৰিছিল মৃত হৰেশ্বৰ ডেকাই এই ঘটনাত মৃত্যু হৈছে মৰিয়াই কিন্নৰগৰাকী হত্যা কৰিছে হৰেশ্বৰ ডেকা ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৰ ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছতেই ঘটনা সন্দৰ্ভত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে বৰ্তমানলৈকে ঘটনাৰ জড়িত সন্দেহত আটক কৰিবলৈ সক্ষম হৈছে তিনিজন লোকক ইতিমধ্যে সোধা-পোছা অব্যাহত ৰাখিছে আটকাধীন আটাইকে ইতিমধ্যে সেই স্থানত যি স্থানত ঘটনা সংঘটিত হৈছিল সেই স্থানৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সোমবাৰৰ দিনটোত সংঘটিত হৈছিল এই ঘটনা কিন্নৰগৰাকী মৰিয়াই হত্যা কৰিছিল হৰেশ্বৰ ডেকা নামৰ সেই লোকজনক আৰু মৃত্যুৰ পূৰ্বে লোকজনে দিছিল ঘটনাৰ ভয়ংকৰ তথ্য সেই সময়ছোৱাতে নিজৰ ফোনত বন্দী কৰিছিল সেই ঘটনাৰ সমগ্ৰ তথ্য যুৱকজনৰ মোবাইলত আবদ্ধ কৰিছিল ঘটনাৰ শিখৰণকাৰী বিৱৰণ আৰু তাৰ পাছতেই আৰক্ষীয়ে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে কিন্নৰৰ সৈতে ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে সেই স্থানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত সোমবাৰৰ দিনটোত উদ্ধাৰ হৈছিল হৰেশ্বৰ ডেকা চিকিৎসাধীন অৱস্থাত জিএম চিটত মৃত্যুক আঁকোৱালি লৈ লোকজনে মৃত হৰেশ্বৰ ডেকাৰ ঘৰ শান্তিপুৰত বুলি ইতিমধ্যে জানিব পৰা গৈছে উল্লেখ কৰিব বিচাৰিছো এই ঘটনাই সম্প্ৰতি ভূতনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঘটনা কেনেধৰণে সংঘটিত হৈছে বা কোন জড়িত হৈ আছে ড্ৰাগছৰ ব্যৱসায় চলাই অহা লোক বা ড্ৰাগছৰ ব্যৱসায় সংক্ৰান্তত এই ধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল নেকি যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণৰ হত্যাকাণ্ড সংঘটিত হ'বলৈ পালে সেই সন্দৰ্ভত আমি সবিশেষ জনাৰ চেষ্টা কৰিম আমাৰ সৈতে সংযুক্ত হৈছে জালুকবাৰীৰ পৰা ৰিয়াজ আলী আপোনাৰ জৰিয়তে সবিশেষ জনাৰ চেষ্টা কৰিছো এই ঘটনা সন্দৰ্ভত সবিশেষ ৰিয়াজ নিশ্চয়কৈ ক'ব লাগিব যোৱাকালি যি ঘটনা সংঘটিত হৈছিল মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব আৰু যিগৰাকী লোক আছিলে আমি তেখেতৰ পৰিয়ালৰ সৈতে কথা পাতিছিলো আৰু ভূতনাথত এই গোটেই ঘটনাটো সংঘটিত হৈছিল আৰু এই গোটেই ঘটনাটোত যিসকল কিন্নৰ আছিল কিন্নৰসকল জড়িত থকাৰ কথা উল্লেখ কৰিছিলে আৰু কিন্নৰসকলে লগত জড়িত থকা এটা ড্ৰাগছ ব্যৱহাৰৰ কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰচাৰ হৈছে কিয়নো গোটেই তেওঁৰ যদি চাই গোটেই ঘটনাটোৰ আঁৰত যদি চাই সেই স্থানত প্ৰায় সংখ্যক যি নিচাযুক্ত যিসকল লোক থাকে সেইসকল লোক বাস কৰিছিল আৰু সেই স্থানৰ ওচৰে পাজৰে বহু কিন্নৰে বাহক বা এনেকুৱা যিসকল যুৱক আছে যুৱকসকলে সেই স্থানত আহি তেওঁলোকে ড্ৰাগছ আসক্ত কৰিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু গোটেই ঘটনা সন্দৰ্ভত আমি আৰক্ষীৰ সৈতে কথা পাতিছিলো আৰক্ষীৰ পৰা আমি জানিবলৈ পাৰিছিলো যে গোটেই ঘটনা সন্দৰ্ভত তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে বা তেওঁলোকে কাক কেনেদৰে এৰেষ্ট কৰিছে সম্পূৰ্ণ ঘটনা কাক আটক কৰিছে সকলোবোৰ জনাৰ চেষ্টা কৰিছিলো আৰু তেওঁলোকে আমাক জানিবলৈ দিছে যে কিন্নৰসকলৰ সৈতে তেওঁলোকে যোৱাকালি 5জনকৈ লোকক তেওঁলোকে সোধ-পোছৰ বাবে আনিছিলে তাৰে 3গৰাকীকৈ মহিলা আছিলে আৰু 2গৰাকীকৈ লোক তেওঁলোকক লৈ আহিছিলে আৰু তাৰ মাজত 2জন লোকক তেওঁলোকে ইতিমধ্যে আটক কৰা বুলি আমাক জানিবলৈ দিছে এজনৰ নাম হৈছে ৰাজা আলী আৰু আন এজনৰ নাম হৈছে আনোৱাৰ আলী ওৰফে তেওঁক এলাইছ পাগলা বুলি কয় আৰু বৰ্তমানো ঘটনাৰ সৈতে জড়িত থকা তেওঁ বৰ্তমান পলাতক অৱস্থাত থকাৰ কথা ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু মূল অভিযুক্তগৰাকীৰ নাম আমি পুনৰবাৰ কৈছো অভিযুক্ত যিজনে মূল অভিযুক্ত আছিলে তেওঁ চানোৱাৰ আলী বৰ্তমান ঘটনাৰ সৈতে জড়িত থকাৰ সম্পূৰ্ণ ঘটনাৰ সৈতে জড়িত থকাৰ কথা ইতিমধ্যে আৰক্ষীয়ে আমাক অৱগত কৰিছে আৰু এই যিগৰাকী চানোৱাৰ আলী বৰ্তমান সময়তো পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে এই চানোৱাৰ আলীয়ে সেই কিন্নৰগৰাকী হয় নেকি আৰু ইয়াৰ ঘটনাৰ সৈতে কিন্নৰ যেনেকে মুকলিভাৱে যেনেধৰণে ঘূৰি ফুৰে সেই ঘটনাত ড্ৰাগছৰ বেখা চলাই আহিছিল নেকি কিন্নৰ সমাজখনে বা কিন্নৰ লোকসকলে নিশ্চয়কৈ এই সম্পূৰ্ণ যে ঘটনা
এই ঘটনা সন্দৰ্ভত আমি আৰক্ষীৰ সৈতে কথা পাতিছিলো আৰু পৰিয়ালৰ সৈতে কথা পাতিছিলো পৰিয়ালৰ লোকে বাৰম্বাৰ অভিযোগ কৰি যি স্থান আছিলে সেই স্থানৰ ওচৰে পাজৰে যিসকল কিন্নাৰ আছিলে বা যিসকল যুৱক আছিলে এছাম যুৱক আৰু এছাম কিন্নাৰে লগ লাগি সেই স্থানত ড্ৰাগছৰ বেহা মুকলি বেহা বুলি ক'ব লাগিব তেওঁলোকে ড্ৰাগছৰ লগতে সেই স্থানত ভাং বা মদৰ আড্ডা তেনেধৰণৰ আড্ডা হোৱাৰ বহু অভিযোগ তেওঁলোকে উত্থাপন কৰিছে আৰু তেওঁলোকৰ এটা কথা কৈছে যে এই সম্পূৰ্ণ যি ঘটনা আছে এই ঘটনাৰ আঁৰত কোনোবা হয়তো ড্ৰাগছ নহলে কোনোবা হয়তো ভাং বা তেনেকুৱা ধৰণৰ যি নিচাযুক্ত দ্ৰব্য আছে সেই নিচাযুক্ত দ্ৰব্য যদি সেই স্থানত সেৱন নকৰিলে সেইদিনাখনৰ ৰাতি সেই ঘটনাটো সংঘটিত নহলহেঁতেন কিয়নো সেই সম্পূৰ্ণ স্থানটোত প্ৰায় এটা দল থাকে যিটো দলে যদি চাই আপুনি সেই স্থানত তেওঁলোকে প্ৰতিটো সময়তে তেওঁলোকে সেই স্থানত কেৱল নিচা কৰি সেই স্থানত থাকে তেওঁলোকে ড্ৰাগছ নহলে ভাং নহলে মদ তেনেকুৱা ধৰণৰ সেই স্থানত তেওঁলোকে মদ ভাং তেওঁলোকে আড্ডা বনাই লৈছিলে আৰু তাৰ বাবে সেই যে স্থান আছে সেই স্থানত সেই দিনাখনৰ ৰাতিৰ ঘটনাটো সেই স্থানত ঘটিছিলে আৰু যদি আপুনি চাই সেই সমগ্ৰ ঘটনাখনত আমি আৰক্ষীৰ সৈতেও কথা পাতিছিলো আৰক্ষীয়ে বৰ্তমান সময়ত যিকেইজন লোক আছে লোককেইজনক বৰ্তমান আটক কৰাৰ কথা উল্লেখ কৰিছিলো যদিও কিন্তু কিছু সময়ৰ পিছত যি মূল অভিযুক্ত যিগৰাকীৰ কথা আমি বাৰম্বাৰ কৈছো তেওঁক বৰ্তমান সময়ত আটক কৰিব পৰা হোৱা নাই আৰু সেই মূল অভিযুক্তক বিচাৰি বৰ্তমান আৰক্ষীয়ে তেওঁলোকৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰাখিছে ৰিয়াজ সোমবাৰৰ দিনটো যিহেতুকে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত সেইগৰাকী সুৰেশ্বৰ ডেকা ইতিমধ্যে সেই হত্যাকাণ্ডৰ বলি হৈছে কিন্তু সেই ঘটনাত সুৰেশ্বৰ ডেকাই সেই ড্ৰাগছৰ ক্ৰয় বিক্ৰয় ঘটনাৰ সৈতে জড়িত হৈ আছিল নেকি বা ক্ৰয় বিক্ৰয় কৰিবলৈ গৈছিল নেকি যাৰ পৰিপ্ৰেক্ষিতত কিন্নৰগৰাকীৰ হত্যাৰ বলি হ'ল যিগৰাকী সুৰেশ্বৰ ডেকাৰ কথা আপুনি উল্লেখ কৰিছে তেওঁ যি মেঘদূত ভৱন আছিলে তেওঁ মেঘদূত ভৱনত কৰ্মৰত থকাৰ কথা ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোকে আৰু তেওঁৰ যি ওচৰ চুবুৰীয়া যিসকল স্থানীয় লোক আছিলে তেওঁলোকে আমাক জানিবলৈ দিছিলে আৰু তেওঁ মেঘদূত ভৱনত কৰ্মৰত আছিল আৰু তেওঁ তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত নহয় বুলি কৈছে কিন্তু সেইদিনাখনৰ ৰাতি ঠিক 12 মান বজাত সেই যিসকল কিন্নৰ আছিলে বা তেওঁলোকৰ সৈতে কিবা কাজিয়াত লিপ্ত হৈছিলে কেনেদৰে গোটেই ঘটনাটো সংঘটিত হৈছিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই কিন্তু আৰক্ষীৰ সৈতে আমি কথা পাতিছিলো আৰক্ষীয়ে সেই স্থানত থকা যিসমূহ চিচিটিভি ফুটেজ আছে বা যিসমূহ চিচিটিভি কেমেৰা আছে কেমেৰাসমূহ বৰ্তমান আৰক্ষী নিজৰ জিম্মাত লৈছে আৰু সেই চিচিটিভিসমূহ বৰ্তমান সময়ত তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰি থকা কথা উল্লেখ কৰিছে আৰু কিছু সময়ৰ পিছতে হয়তো যিগৰাকী ডিচিপি আছে উচ্চপদস্থ বিষয়া ডিচিপি গৰাকীয়ে এই গোটেই ঘটনা সন্দৰ্ভত তেওঁ হয়তো এক প্ৰেছ বিবৃতি দিয়াৰ কথাও ইতিমধ্যে আমাক সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে নিশাৰ ভাগত যিহেতুকে ঘটনাটো সংঘটিত হৈছিল নিশা সেই স্থানত কোনো প্ৰত্যক্ষদৰ্শী আছিল নেকি আৰক্ষীয়ে কিবা ভাষ্য আগবঢ়াইছে নেকি এই ক্ষেত্ৰত নিশ্চয়কৈ এই সন্দৰ্ভত আমি এগৰাকী প্ৰত্যক্ষদৰ্শী তেওঁৰ পৰা আমি মন্তব্য লৈছিলো তেওঁ আমাক জানিবলৈ দিছিলে যে গোটেই ঘটনাটোত যিসকল কিন্নৰ আছিলে কিন্নৰসকলৰ প্ৰায় 10ৰ পৰা 15জনীয়া এটা দল থকাৰ কথা তেওঁ উল্লেখ কৰিছিলে আৰু গোটেই ঘটনাটো যিসকল কিন্নৰ থাকে কিন্নৰসকলৰ মাজত কিবা কাজিয়া হৈছিলে আৰু গোটেই ঘটনাটো ড্ৰাগছৰ সৈতে জড়িত থকাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে নিশ্চয়কৈ ৰিয়াজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ জনোৱাৰ বাবে আৰু এই ধৰণৰ ঘটনা সংঘটিত হৈছে ভূতনাথত বৰ্তমান এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এই হত্যাকাণ্ড সোমবাৰ নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিল এগৰাকী কিন্নৰৰ আক্ৰমণৰ বলি হৈছিল হত্যা কৰিছিল আৰু এই ঘটনাৰে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ইতিমধ্যে কেইবাগৰাকীকো আটক কৰিছে খুদাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে সেই ঘটনা সন্দৰ্ভত চিচিটিভি ফুটেজো লাভ কৰিবলৈ সক্ষম হৈছে সেই দিনটোত ড্ৰাগছৰ মুকলিভাৱে বেহা চলি আহিছে সেই স্থানত যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সচেতন মহলে সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত কৰিছে শান্তিপুৰ অঞ্চলত অতিষ্ঠ হৈ পৰিছে ৰাইজ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীক অৱগত কৰিছিল সেই বিষয়টো কিন্তু সেই দিনটোত সেই নিশাৰ ভাগত এই ঘটনাই সংঘটিত হৈছিল ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল আৰু সানোৱাৰ নামৰ এজন অভিযুক্ত যিগৰাকী মূল অভিযুক্ত এই ঘটনাৰ জড়িত হৈ আছে আৰু সেইগৰাকী মূল অভিযুক্ত এই ঘটনাৰ সংঘটিত কৰাৰ পাছতে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে সম্প্ৰতি সেইগৰাকীকো বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে লগতে 3গৰাকী মহিলাক আটক কৰিছে বুলি জানিব পৰা গৈছে 2গৰাকী পুৰুষ আছে বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে আৰু উল্লেখ কৰিব লাগিব নিশাৰ ভাগত এইগৰাকী ডাক সেৱাত নিয়োজিত হৰেশ্বৰ ডেকা নামৰ এইগৰাকী লোকক এনেধৰণে মৰিয়াই কিন্নৰগৰাকী হত্যা কৰিছিল আৰু তাৰ পাছতেই বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে সেই স্থানত দীৰ্ঘ সময় ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল আৰু যি সময়ত ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে আৰু সেই সময়ছোৱাতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে ড্ৰাগছৰ ক্ৰয় বিক্ৰয় ঘটনাৰ সৈতে জড়িত সন্দেহত ইতিমধ্যে সেই ঘটনাৰ সংঘটিত হৈছিল সোমবাৰৰ নিশা যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি এগৰাকী ব্যক্তিক মৰিয়াই হত্যা কৰা হ'ল এগৰাকী কিন্নৰৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল হৰেশ্বৰ ডেকা নামৰ লোকজনে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী সেই স্থানত অভিযান আৰম্ভ কৰিছে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য পৰৱৰ্তী সময়ছোৱাত জানিব পৰা যাব
কালি মানে এনেকে হঠাতে ৰাতি মানে মোলৈ খবৰ এটা আহিলে যে এনেকে আপোনাৰ দাদা মানে এনেকে পৰি আছে বুলি। মই আহি পেলাই দেখিছো যে তেওঁ মানে একদম অৱস্থা তেওঁ বেয়া। মই সুধিলো বোলো দাদা কি হৈছে? বুলি কৈছে মোক মাৰিছে। কোনে মাৰিছে? ইয়াতে হিজিৰা মাৰিছে বুলি কৈছে। মাৰা বুলি কোৱাৰ লগে লগেতো তেওঁ মানে চেঞ্জ নোহোৱা হৈ গৈছে। লগে লগে মই 108 মাতি পেলাই মই ভঙা ঘৰলৈ লৈ গলো। লৈ যাই পেলাই তাতে তেওঁলোকে মানে ইমাৰ্জেঞ্চিত ভৰ্তি কৰাই পেলাই পৰীক্ষা কৰাৰ পিছত গম পালো ব্লাডত মানে মূৰত পুৰা ব্লাড জমা হৈ গৈছে, পেটত পুৰা ব্লাড জমা হৈ গৈছে, মানে বাচাৰ চান্স মানে বহুত কম বুলিয়ে ক'লে। তাৰপিছত আপোনাৰ যিহেতুকে আমাৰ ঘৰখন গোটেই ধ্বংস হৈয়ে গ'ল। মোৰ দাদা এটাই একমাত্ৰ মোৰ ঘৰৰ মানে আছিলে ল'ৰা। তেওঁৰ দুজনী ছোৱালী আছে, এজনী 6 বছৰীয়া, এজনী 10 বছৰীয়া। সেই দুজনৰ এতিয়া মানে ভৱিষ্যত কি হ'ব, অন্ধকাৰ কৰি পেলাই গুচি গ'ল। এতিয়া আমাক কি লাগে? ন্যায় লাগে। মানে দুখী যিকেইটা দুখী এতিয়া পুলিচে মানে ষ্টেটমেন্ট কৰিছে, মোৰ পৰাও লৈছে। তেওঁলোকে কৈছে যে আমি বিশ্বাস দিছো যে আনি মই বিচাৰি পেলাই উলিয়াম। 3-4জন মানক আনিছে, তেওঁলোকৰ পৰা কথা উলিয়াইছে। এতিয়া কি হয় চাওঁ। খালি ন্যায় লাগে আৰু মোৰ যিকেইটা মানে দুখী আছে সেই দুখী কেইটাক শাস্তি দিব লাগে, সিমানে। ঘটনাটো মইতো ইয়াতে বহুত বছৰ হ'ল ন, 40-50 বছৰ মই ইয়াতে। মোৰ ল'ৰা ছোৱালীও বিয়া দিছো, মোৰ ল'ৰা ছোৱালীও জন্ম ইয়াতে। মই ক'তো লচ্চৰ হোৱা নাই। মোৰ নাতিপুতিও দেখা পাইছো। কিন্তু মোৰ ল'ৰাটো কি কাৰণত মাৰিলে, কিয় মাৰিলে, মোক ন্যায় লাগে। কাৰণ কি মোৰ ল'ৰা ছোৱালী দুটা কোনে পোহপালন দিব? মোৰ একমাত্ৰ মোৰ কামাই কৰা ল'ৰা আছিল এটায়ে। মোৰ মতা মৰি গৈছে, মোৰ চাওঁতে কোনো নাই। মই ভাড়া ঘৰত আছো, মোৰ মাটি বাৰী নাই। গতিকে আপোনালোকে এইখিনি ৰাইজৰ পৰাও সহায় কৰক, চৰকাৰৰ পৰাও মোক সহায় লাগে। মই এইটোৱে বিচাৰো, খালি মোৰ ল'ৰা ছোৱালীকেইটা ন্যায় লাগে, ৰাইজৰ পৰাও ন্যায় লাগে, চৰকাৰৰ পৰাও মোৰ ন্যায় লাগে। ল'ৰা ছোৱালীকেইটাক কিবা এটা যেন ব্যৱস্থা কৰি দিব পাৰে। ঘটনাটো আচলতে ৰাতি আপোনাৰ 1টামান বজাত মোলৈ ফোন আহিলে যে মানে এনেকে আপোনাৰ দাদা মানে ভূতনাথত এনেকে পৰি আছে বুলি। মই লগে লগে গুচি গলো, গৈ পেলাই দেখিলো আপোনাৰ একদম তেখেতে মানে বোকাৰে গোটেই লুতুৰি পুতুৰি আৰু গোটেই মানে ব্লাডেৰে মানে একদম ভৰ্তি হৈ আছে। 4-5জন ল'ৰাই খালি ভিডিঅ' বনাই আছে আৰু মানে সুধি আছে মানে পুলিচ কেছ হ'ব, আপোনালোকে নুঠাব, আপুনি নুঠাব মোক কৈ আছে। মই কৈছো আৰে মোৰ দাদা হয়, মই কিয় নুঠাম? মই তেখেতক উঠাই পেলাই মই কোলাত ললো, লৈ পেলাই মই মাত দিলো অ বা এনেকে কলো। কওঁতে তাৰপিছত চাইছে মুখখন মানে চকুকেইটা ডাঙৰ কৰি পেলাই চালে। চোৱাৰ পাছত মই কি হৈছে বাবা, পৰিছ নেকি? কৈছে নাই বুলি কৈছে। তাৰপিছত হেলমেটটো এক জেগাত আৰু চাবিটো এটা বেলেগ জেগাত আছে। তাৰপিছত আৰু মই কলো কি হৈছে তোৰ? তাৰপিছত কৈছে মোক হিজিৰাই মাৰিছে বুলি কৈছে। হিজিৰাই মাৰা বুলি কোৱাৰ পিছত তাৰপিছত মই মানে ভাবিলো ক'ৰবাত ক'ত ইনজৰ হৈছে মই অকণমান চাওঁ বুলি তাক অকণমান দাঙি পেলাই মানে অটো এখন আছিল চাইডত, অটোখনৰ কাষলৈ লৈ গলো। মানে অলপ মানে বহাই দিওঁ বুলি। তাৰপিছত বহাই দিবৰ কাৰণে কৈছে দুখ পাইছো মই বুলি কৈছে। পেট মানে এইখিনিৰ পৰা আপোনাৰ আপটো পেটৰ গোটেই তললৈকে তাৰ পেটটো অলপ ফুলি গৈছে আৰু মানে বিষ তাৰমানে। তাৰপিছত মই ভাবিছো বেছি ক'ৰবাত যেন বেয়াকে পাইছে বুলি আকৌ শুৱাই দিলো মই। দি পেলাই মই ল'ৰাকেইটাক ক'লো এখন 108 তহঁতে মাতি দে অন্তত, মই তাক লৈ যাওঁ। তাৰপিছত 108খন মাতি দিলে। দিয়াৰ পিছত 108ত মই অকলেই মই মোৰ ল'ৰাটোৰে এনেকে লৈ গলো GMCHলৈ। লৈ যাই পেলাই তাতে আপোনাৰ এডমিট কৰালো ইমাৰ্জেঞ্চিত। এডমিট কৰোৱাৰ পিছত তেওঁলোকে লগে লগে পৰীক্ষাবিলাক কৰিলে। কৰি পেলাই মানে ৰিপৰ্টত পাইছে যে মানে মূৰত ব্লাড জমা হৈ গৈছে আৰু পেটত পুৰা মানে ভালকে ইনজৰ হৈছে, য'ত মানে ইণ্টাৰনেল ব্লিডিং হৈছে, যিটো মানে মানে বাচাবলে বহুত মানে চান্স কম বুলিয়ে ক'লে তেওঁলোকে। তাৰপিছত আৰু সেনেকে কৈ পেলাই তথাপিও সিহঁতে কৈছে আমি যিমানখিনি পাৰো চেষ্টা কৰি আছো, আমি ICU লৈ এতিয়া চিফ্ট কৰো বুলি ক'লে। তাৰপিছত আমি ICUত লৈ গলো, লৈ যাই ব্লাড দিব লাগে বুলি ক'লে। তাৰপিছত আমি ব্লাডৰ ব্যৱস্থা কৰি পেলাই 1 পেকেট ব্লাডো দিয়া হ'ল তাতে ICUৰ ভিতৰতে। তাৰপিছত 6:25 মানত মানে ডক্তৰে কৈছে যে ভেন্টিলেটৰ মানে লগাব লাগিব আৰু মানে তেখেতে উশাহ নিশাহ লোৱাটো কষ্ট হৈ গৈছে বুলি কৈছে। তাৰপিছত ভেন্টিলেটৰ লগালে 6টা